নমস্কাৰ ছাৰ্বিদসকল ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত সুখবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় ছাৰ্বিদসকল, আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় আজিৰ এই সুখবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ্বিদসকল, অহা 5 ফেব্ৰুৱাৰীৰ পৰা আমাৰ অসম চৰকাৰৰ বাজেট অধিৱেশন আৰু এই বাজেট অধিৱেশনত দাখিল কৰিবলগীয়া বাজেটক লৈ দিছপুৰত তৎপৰতা আৰম্ভ হৈছে। এই বাজেট অধিৱেশনখন যিহেতু লোকসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত অনুষ্ঠিত হ'ব, সেয়েহে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে বহুকেইটা উপহাৰ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু আমি বিশেষ সূত্ৰে জানিব পৰা মতে ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী তথা বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত সিদ্ধান্ত লৈছে আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত অহা 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বাজেট অধিৱেশনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। হয় ছাৰ্বিদসকল, ইতিমধ্যে আমাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ গ্ৰেচুইটিকে ধৰি অৱসৰৰ বয়স, পদোন্নতিৰ সমস্যাসমূহ সমাধান কৰিছে আৰু কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ কথাও অহা 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বাজেট অধিৱেশনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব। গতিকে ছাৰ্বিদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত সুখবৰ। সেয়েহে আমি আশা কৰিছোঁ যে আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।